Hello, আজি মই এটা লৈ আনিছো স্পেশাল গিফট আৰু এই স্পেশাল গিফটটো কোনে দিছে আপোনালোকে জানেনে হিমন্ত মামা আৰু দিছে আমাৰ গ্ৰেণ্ডপাক মানে কেৱল গ্ৰেণ্ডপাক নহয় মানে গভৰ্ণমেণ্ট যিমান মানে চাকৰি কৰে সব গভৰ্ণমেণ্ট মানে চাকৰি কৰা অফিচাৰ বিলাকত এই বস্তুটো দিছে আৰু এইফালে মানে ভূপেন হাজৰিকা দেৱৰ পোৰ্ট্ৰেট আছে মানে ৭০ বৰ্ষত যেহেতু ভূপেন হাজৰিকা দেৱৰ 100 ইয়াৰ্স কমপ্লিট হ'ল তেওঁৰ জন্ম দিৱসৰ সেয়েহে তেওঁৰ স্মৰণ হিচাপে এইটো বস্তুটো দিয়া হৈছে ইয়াত তলত লিখা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম শুভ নৱবৰ্ষ 2026 এফালে আব্বাজানৰ মানে গ্ৰেণ্ডপাৰ নাম আৰু লগতে গোটেই ডিটেইলছখিনি মানে কি ডিপাৰ্টমেণ্ট আৰু লগতে ফোন নম্বৰ সব আছে আৰু কি পোষ্টত কৰে চাকৰিটো হেতু আছে আৰু মানে ভিতৰত মানে বুক আছে এয়া ভাৰত ৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ এই কিতাপখন দেখিছেনে ইমান ধুনীয়া আৰু লগতে এফালে আৰু এটা কিবা এটা বস্তু আছে এইটো মানে মই এতিয়া খুলিব ওলাইছো কিন্তু মানে ফাৰ্ষ্টতে যেতিয়া মই এইটো দেখিলো মানে মিছৰ পৰা বস্তুবিলাক আহিলেও বা জিৰে হক মানে এনেকুৱা থাকে ন কভাৰটো মই বোলো আনবক্সিং কৰো কিবা অৰ্ডাৰ কৰিছে কিন্তু এয়া গিফট হে আৰু এয়া এখন কাৰ্ড ইমান ধুনীয়া দেখিছেনে ভূপেন হাজৰিকা দেৱৰ পোৰ্ট্ৰেট আৰু এইফালে শুভ নৱবৰ্ষ 2026 এয়া গভৰ্ণমেণ্ট অফ আসাম আৰু এইফালে লিখা আছে মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান এয়া সবতকৈ ডাঙৰ কথা যে হিমন্ত মামাৰ সিগনেচাৰ আছে মানে নিজৰ হাতৰ এয়া দেখিছেনে ইমান ধুনীয়া যে লাগিছে মানে মই এক্সাইটেড হৈ গৈছোঁ এইটো দেখি পেলাই আৰু যেতিয়া মানে মই এইটো খুলিলোঁ ইমান মানে হ'লেও মানে ইমান নহয় যেতিয়া মই মানে তেওঁৰ সিগনেচাৰটো দেখি পেলাই হৈছোঁ আব্বাজান কেনেকুৱা লাগিছে ভাল লাগিছে এই গিফটটো মই তোক দিলো তই ভালকে পঢ়িবি মোক দিছা বা এই তেতিয়াহ'লে মই এখন মানে সিগনেচাৰটো পুৰা এনেকৈ মানে পুৰা ফ্ৰেম লগাই সজাই থ'ব লাগিব দেই ইমান ধুনীয়া হেমন্ত মামাক থেংক ইউ কোৱা তোমাৰ গ্ৰেণ্ডপাক ইমান ধুনীয়া গিফট দিছে ইমান ধুনীয়া গিফট দিয়াৰ কাৰণে মোৰ গ্ৰেণ্ডপাক ইমান ধুনীয়া লাগিছে মানে বহুত ধুনীয়া আৰু কিতাপখনো ইমান ধুনীয়া পঢ়িব লাগিব দেই